12 নম্বৰ কাৰণৰ যেটো সংগঠন হৈছে এই ঘটনাটো একদম বিধি বাহিৰ হৈছে যেতে অপজিশনে পুলিশ ৰাস্তাত বাহিৰলৈ গাড়ীৰ পৰা হেলমেট নহলে ফাইন কাটে বা কিবা হলে কৰে সেইটো পাৰে কিন্তু এইটো ধৰ্ষণ কৰিছে সেইটো আমি কিয় ধৰব পৰা নাই এইটো আমাৰ ৰাইজসকল ক'ত যাব থানাতে যাব পুলিচৰ তাতেহে যাব তাতে যাই যদি ন্যায় বিচাৰটো নাপায় তেনেহলে কেনেকৈ হ'ব আজি হল কিমান 15 দিন মান হৈ গল কৰিছে কিন্তু 15 দিনৰ ভিতৰত আসামিটো ধৰব পৰা নাই এটো কি পুলিশ এটো কি প্রশাসন আমি বুঝি পা নাই এই বিষয়ে অবশ্যই বহু দিনৰ পৰাই নিউজ আমি চাই আছো নিউজত হয়তো আমি যিখিনি চালো এটা জঘন্য ঘটনা বুলি আখ্যায়িত দিব লাগিব এটো তে কোন হসা কোন মিছা মই হেতু কবলৈ না যাও কিন্তু প্ৰশাসনৰ মূল দায়িত্ব হল এজাহাৰকাৰীক প্ৰশাসনৰ ফালৰ পৰা আসামিজনক কৰায়ত্ব কৰি হয়তো জেল হাজতলৈ পঠাব লাগে এটো নীতি নিয়ম বুলি আমি জানো ৰাইজে কিন্তু আসামিজন এতিয়ালৈকে কৰায়ত্ব কৰা নাই এতিয়া ধৰক বিচাৰ কৰিব কোৰ্টে কিন্তু আসামিজনটো কৰায়ত্ব কৰিব লাগিব এতিয়া এনেকুৱা এটা ঘটনা আমাৰ নিউজ বাজি আছে কিন্তু আসামিও ধৰা নাই কোন হসা কোন মিছা হেতু আমি পাব্লিকে জনা নাই কিন্তু আমাৰ জাগাৰ এটা বদনাম বুলি আমি মানে অভিহিত কৰিছো এটা মানে আমি ৰাইজে এতিয়া কি কও এতিয়া পুলিশ প্ৰশাসনৰ ব্যৰ্থতা বুলি কলেও মানে ভুল নহব বুলি অনুমান কৰিছো এতিয়া মই পুলিশ প্ৰশাসনক এইটোৱে কাটৰ অনুৰোধ কৰোঁ যে এটা পৰিয়ালত এনেকুৱা এটা কাণ্ড ঘটিছে ন্যায় অন্যায় হেতু আদালতে বুজি পাব আপোনালোকে যথোপৰনাস্তি চেষ্টা কৰি আসামিজনক কৰায়ত্ব কৰক আৰু এই ঘটনাৰ যাতে জতি পৰে আমি ৰাইজবাসী এইটোৱে ৰাইজৰ ফালৰ পৰা আমি কামনা কৰিছো আমাৰ 12 নম্বৰত যেটো জঘন্য এটা কাণ্ড বুলি ক'ব লাগিব এইটো কাণ্ডত যেটো প্ৰশাসনক জনাইছি এজাহাৰখান দিছি আজি বিদেশৰ পৰা যদি এটা আতংকবাদী আহে কায়ো কিন্তু গম নাপায় কিন্তু হেতু কিন্তু পুলিচে ধৰে আজি ইমান দিন হল এই শহীদুলে যেটো কাণ্ড কৰলাক আজিলৈকে প্ৰশাসনে কোনো তাক ধৰিব নোৱাৰিলে আজিলৈকে আসামিটোক ধৰিব পৰা নাই মই এইখিনি ক'ব খোজো যে আমাৰ ডিজিপি ছাৰে বা অসম চৰকাৰে এইটো সোনকালে আসামিটো কৰায়ত্ব কৰিব লাগে আৰু দোষীক উচিত শাস্তিটো দিব লাগে এইখিনি মোৰ কথা পোনপ্ৰথমে যেটো ঘটনা সংঘটিত হৈছে সেই ঘটনাক আমি তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছো আৰু দ্বিতীয় কথাটো হৈছে মানিকালি যিগৰাকী ভিক্টিমৰ হাজবেণ্ডে ইতিমধ্যে থানাত এজাহাৰ কৰিছে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছে তাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে বিভিন্ন ঠাইৰ মানুহবিলাকে গম পাইছে 12 দিন হৈ গৈছে কিন্তু এতিয়ালৈকে যিজন দুখী বা যিজন ধুৰন্ধৰ ব্যক্তি যিজনে এই দুষ্কাৰ্য সংঘটিত কৰিছে সেইগৰাকী ব্যক্তিক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে এই কাৰণে হ'ব নোৱাৰে মানুহ কিবা দুৰ্ঘটনা ঘটিলে মানুহক মানে যতে নহয় তোৰ পৰা বিচাৰি আনি প্ৰশাসনে তেওঁলোকে ন্যায়ালয়ৰ হস্তান্তৰ কৰে কিন্তু আজি এনেকুৱা পৰিস্থিতি হৈছে যে প্ৰশাসনৰ ওপৰতো সাধাৰণ ৰাইজৰ যেটো বিশ্বাস সেই বিশ্বাসটো ইতিমধ্যে নোহোৱা হৈছে আৰু প্ৰশাসনৰ প্ৰতি যি মানুহৰ যি আস্থা সেই আস্থা ইতিমধ্যে প্ৰশাসনে হেৰুৱাই পেলাইছে ইতিমধ্যে আমি বাৰম্বাৰ কৈ আছো যে বৰপেটা যেহেতু বৰপেটা পুলিশ প্ৰশাসনৰ জৰিয়তে আমাৰ এই প্ৰশাসন যন্ত্ৰটো চলি আছে আমাৰ বজালী জিলাৰ অঞ্চলসমূহৰ তো ঠিক তেনেকৈ মই বৰপেটা জিলাৰ মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই আজিৰ এই আপোনালোকৰ মাধ্যমৰ পৰা আমি আহ্বান জনাইছো দাবী জনাইছো যে আজিৰ পৰা 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে আৰু যদি কৰায়ত্ব নকৰে তেনেহলে আমি ভাবিম যে ইয়াত কিবা এটা কেৰুণ আছে গতিকে তাৰ লগতে আমি জিলা প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাইছো যে দোষীক অনতিপলমে কৰায়ত্ব কৰিব লাগে কাৰণ ধৰ্ষণৰ নিচিনা যি জঘন্য ঘটনা এই ঘটনাই সমাজক যি লজ্জানত কৰিছে হেয়া কেতিয়াও মানে মাপজোক নাই গতিকে পুনৰবাৰ আমি জিলা প্ৰশাসনক জিলা পুলিশ প্ৰশাসনক আমি দাবীও আহ্বান জনাইছো যে 48 ঘণ্টা আমি বান্ধি দিছো এই 48 ঘণ্টাৰ ভিতৰত তেওঁ কৰায়ত্ব কৰিব লাগে কাৰণ দোষীক যদি গ্ৰেপ্তাৰ কৰিব বিচাৰে তেতিয়াহলে তেওঁলোক আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে তেওঁলোকে কৰায়ত্ব কৰিব পাৰে গতিকে পুনৰবাৰ দাবী জনাইছো যে অনতিপলমে তেওঁক গ্ৰেপ্তাৰ কৰক আৰু এটা কথা যে যদি দোষী নিৰ্দোষী এটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব কিন্তু প্ৰশাসনৰ পুলিশ প্ৰশাসনৰ দায়িত্ব এটাই যে দোষীক বা যিজনে এতিয়া পলাই ফুৰিছে সেই ব্যক্তিক কৰায়ত্ব কৰিব লাগে যদি তেওঁলোকে ব্যৰ্থ হয় তেনেহলে ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰক তাত আমাৰ ক'বলগীয়া একো নাই